हेलो स्टूडेंट आजिर एटू भिडिओत सिगनिफिकेंट फिगारर पार्ट 2 अर्थात सार्थक अंकर द्वितीय भाग। এই ভিডিওত আলোচনা করা বিষয়সমূহ হল অনিশ্চিত অঙ্কৰ গোটকৰণ, রুলস ফর রাউন্ডিং অফ এ মেজারমেন্ট। 2 নম্বর বিষয়টি হল রুলস ফর এরিথমেটিক অপারেশন with significant figure, যোগ বিয়োগ হরণ পূরণত সার্থক অঙ্কর ব্যবহার। তো রুলস ফর রাউন্ডিং অফ এ মেজারমেন্ট প্রথম রুলটো হল বাদ দিয়া অঙ্কটো পাঁচতকৈ কম হলে আগৰ অঙ্কটো একে থাকিব। তার মানে ধরা আমি 3 পৰা বাদ দিম, তো 3 5তকৈ কম, গতিকে আগৰ সংখ্যাটো একে থাকিব। ঠিক আছে। যদি বাদ দিয়া অঙ্কটো 5তকৈ ডাঙৰ হয় তেনেহলে ইয়াৰ আগৰ অঙ্কটো 1 বঢ়াই দিব লাগিব। তো আমি এইটো 7 গ্রেটার দেন 5, মানে আমি 7 পৰা বাদ দিম। এইটো 5তকৈ ডাঙৰ, গতিকে আগৰ অঙ্কটো কি হ'ব 1 যোগ হ'ব। ঠিক আছে, এইটো 2 নম্বৰ রুল। 3 নম্বৰ রুল বাদ দিয়া অঙ্কটো 5 হলে আগৰ অঙ্কটোত 1 বঢ়াই দিব লাগিব। ধৰা x = 45.563। ধৰা আমি এইটো ইয়াৰ পৰা বাদ দিম। ঠিক আছে, তো এইটো কি 5, তেনেহলে ইয়াৰ আগৰ অঙ্ক কোনটো 6, তেনেহলে ইয়াত 1 যোগ হ'ব। এইটো 3 নম্বৰ রুল। 4 নম্বৰ রুল এইবিলাক আগতে পাইছিলা, এই তিনিটা তোমালোকে আগতে পাইছিলা। 4 নম্বৰ রুল বাদ দিয়া অঙ্কটো 5 আৰু ইয়াৰ আগৰ অঙ্কটো যুগ্ম হলে অঙ্কটো একে থাকিব। তার মানে 4 5 3 5 2। তো বাদ দিয়া যুগ্ম, বাদ দিয়া আমার 5, বাদ দিয়া অঙ্কটো 5 আৰু ইয়াৰ আগৰ অঙ্কটো যুগ্ম, তেনেহলে আমি কি কৰিম, আগৰ অঙ্কটো 1 যোগ নহব। এইটো মনত ৰাখিব লাগিব। এইটো 4 নম্বৰ গ'ল। 5 নম্বৰ রুলটো যদি অযুগ্ম হয় অঙ্কটোত 1 বঢ়াই দিব লাগিব। এইটো 5 নম্বৰ রুল। ধৰা এইটো আছে 3, আগৰ অঙ্কটো কি অযুগ্ম, আমি বাদ দিম অঙ্কটো 5 আৰু ইয়াৰ আগৰ অঙ্কটো অযুগ্ম, তেনেহলে আগৰ অঙ্কটোত 1 যোগ হ'ব। এইটোৱে হল রুলস ফর রাউন্ডিং অফ এ মেজারমেন্ট। বুঝিছা? ইজি। এতিয়া সেকেন্ড টপিকটো rules for arithmetic operations
উইথ সিগনিফিকেন্ট ফিগার, যোগ বিয়োগ পূরণ হরণত সার্থক সংখ্যার ব্যবহার। ইন মাল্টিপ্লিকেশন or division, the final result মানে এইটো হল ডিভিজন, ফাইনাল রেজাল্ট কোনটো এইটো। The final result should contain as many as significant figure in the original number with the least significant figure, মানে মূল সংখ্যাবোৰৰ, ইয়াত মূল সংখ্যা এই দুটা, আটাইতকৈ কম সাৰ্থক সংখ্যা, তেনেহ'লে ইয়াত আছে 4.235, ইয়াৰ সিগনিফিকেন্ট ফিগাৰ কিমান? 4। 2.51, ইয়াৰ সিগনিফিকেন্ট ফিগাৰ কিমান? 3। মূল সংখ্যাবোৰৰ আটাইতকৈ কম সাৰ্থক সংখ্যা, কম সাৰ্থক কোনটো? এই দুটা মূল অংক, এই দুটা মূল সংখ্যা, এই মূল সংখ্যা দুটাৰ ভিতৰত কোনটোৰ সাৰ্থক সংখ্যা কম? 2.51, ইয়াৰ সাৰ্থক অংক কিমান? 3। ইয়াৰ সাৰ্থক অংক কেইটা আছে? 3টা। মানে মূল সংখ্যাবোৰৰ আটাইতকৈ কম সাৰ্থক অংক থকা সংখ্যাটোৰ সমান সাৰ্থক সংখ্যা পূৰণ বা হৰণত থকা উচিত। এইটো ইংলিছত, এইটো অসমীয়াত। তাৰমানে এইটো কৈছে যে পূৰণ বা হৰণত মূল সংখ্যাবোৰৰ কম সাৰ্থক অংক থকা সংখ্যাটোৰ সমান সাৰ্থক অংক অন্তিম ৰিজাল্ট মানে ফাইনেল ৰিজাল্টত থাকা উচিত। তাৰমানে এইটো বুজাইছে এই দুটা হল মূল, এই দুটা কি মূল। ইয়াৰ সাৰ্থক সংখ্যা 4, ইয়াৰ সাৰ্থক সংখ্যা 3। এই মূল সংখ্যা দুটাৰ ভিতৰত কোনটোৰ সাৰ্থক সংখ্যা কম? ইয়াত গতিকে এই হৰণত, এই অন্তিম ফলাফলত সাৰ্থক অংক কেইটালৈকে থাকিব পাৰিব? ইয়াৰ সমান থাকিব পাৰিব। এই গোটেই কথাখিনি ইয়াত বুজালো, বুজিছা? মূল সংখ্যা দুটাৰ, আকৌ কৈছো, মূল সংখ্যা দুটাৰ, এই যে মূল সংখ্যাবোৰৰ আটাইতকৈ কম সাৰ্থক সংখ্যা, ইয়াৰ 4 আৰু ইয়াৰ 3, ঠিক আছে? বুজিছা? ইয়াৰ 4, ইয়াৰ 3, তেনেহ'লে ইয়াৰ কম, তেনেহ'লে অন্তিম ফলাফলৰ সাৰ্থক সংখ্যা 3 হ'ব লাগিব। তাৰমানে 3 হ'বলৈ হ'লে আমি এইলৈকে ৰাখিব লাগিব। কথাটো বুজিছা? আমি এই 3, তাৰমানে ফলাফলটোত, এইটো ফলাফল, এই ফলাফলৰ সাৰ্থক সংখ্যা কিমান হ'ব লাগিব? 3 হ'ব লাগিব। ইয়াৰ 4 সাৰ্থক সংখ্যা, ইয়াৰ সাৰ্থক সংখ্যা 3। তেনেহ'লে এই মূল সংখ্যা দুটাৰ ভিতৰত কম কোনটোৰ? তলৰ সংখ্যাটোৰ কিমান? 3। তেনেহ'লে অন্তিম ৰিজাল্টৰ, অন্তিম ফলাফলৰ সাৰ্থক অংক 3 হ'ব লাগিব। তো 3 হ'বলৈ হ'লে এই 3টাহে থাকিব, তাৰমানে বাকী এইবিলাক কি হ'ব লাগিব? ইয়াৰ পৰা এইপিনে বাদ দিম, রাউন্ড অফ করেন। তো কর পৰা আমি বাদ দিম? এই 7 পৰা বাদ দিম। কর পৰা বাদ দিম? এই 7 পৰা এইপিনে বাদ দিম। তো বাদ দিয়া কৰ পৰা আৰম্ভ কৰিছো? বাদ 7। এই 7 পৰা বাদ দিব লাগিব। তেনেহ'লে 7টো 5তকৈ সৰু নে ডাঙৰ? 5তকৈ ডাঙৰ, গতিকে আগৰ অংকটোত 1 যোগ হ'ব। গতিকে 1 পইণ্ট, আগৰ অংক 8, এইটো 1 যোগ হ'ব 9। তাৰমানে আজি বুজিছা, আমি জিতিভাৱে বাদ দিব নোৱাৰিম। আমাক সাৰ্থক সংখ্যাহে ক'ব আমি কোনখিনিৰ পৰা বাদ দিব লাগিব।
কথাটো বুজিছা? ক্লিয়াৰ বুজিছা? ক্লিয়াৰ বুজিছা? তো আৰু এটা বুজাওঁ, টু পইণ্ট 56 ইনটু 2.3 হৈছে। এইটো পূৰণ কৰিলে তোমাৰ পাই যাবা 5.888। এইটো পূৰণ, এই একই কথা। কিন্তু এই দুটা হ'ল মূল অংক, হয় না? এই দুটা মূল অংক, এইটো ফলাফল। ইয়াৰ সাৰ্থক সংখ্যা 3, ইয়াৰ সাৰ্থক সংখ্যা 2। তেনেহ'লে ফলাফলত অন্তিম এই মূল অংক দুটাৰ ভিতৰত কোনটোৰ কম সাৰ্থক সংখ্যা ইয়াৰ, গতিকে ফলাফলত কিমান সাৰ্থক সংখ্যা থাকিব? এই দুটাহে থাকিব। তাৰমানে এই দুটাৰ ভিতৰত কোনটো কম? এইটো কম। কিমান সাৰ্থক অংক? 2। গতিকে ফলাফলত সাৰ্থক অংক 2 হ'বই লাগিব। গতিকে আমি এইখিনিলৈকে ৰাখিম। তেনেহ'লে বাদ দিম কিমানৰ পৰা? 8ৰ পৰা বাদ দিম। তো বাদ দিম, ক'ৰ পৰা বাদ দিম? 8ৰ পৰা। ঠিক আছে? বাদ দিম তেনেহ'লে 8ৰ পৰা। তেনেহ'লে এই 8 greater than 5, তাৰমানে আগৰ অংকটোত 1 যোগ হ'ব, তাৰমানে 5.9। বুজিছা? একদম ইজি। সেকেন্ড রুলটো যোগ বা বিয়োগত আটাইতকৈ কম সংখ্যক দশমিক স্থান লৈ থকা সংখ্যাটোৰ সমান দশমিক স্থান থকা উচিত। এইটো অসমীয়া, এইটো ইংলিছ। ইন এডিশন or subtraction, the final result should retain as many decimal place as are there in the original number with least decimal place. তাৰমানে কৈছে যোগ আৰু বিয়োগৰ কৰোঁতে আমাৰ ফলাফল এইটো। এইকেইটা মূল সংখ্যাৰ ভিতৰত কোনটো দশমিক স্থান কম? ইয়াৰ দশমিক স্থান দুটা। ইয়াৰ দশমিক স্থান, এই যে দশমিক স্থান দিল এটা, ইয়াৰ দশমিক স্থান কেইটা? 3টা। তেনেহ'লে এই মূল সংখ্যাবোৰৰ ভিতৰত কোনটোৰ দশমিক স্থান কম? ইয়াৰ কেইটা আছে? 2টা। ইয়াৰ 3টা দশমিক স্থান। এই যে দশমিকের পিছত 1, 2, 3টা, দশমিকের পিছত 1টা স্থান, দশমিকের পিছত 2টা স্থান। তেনেহ'লে এইটো যোগ আৰু বিয়োগ একেই কথা। যোগ বা বিয়োগত যিটো আমি গোটেইকেইটা যোগ কৰি যিটো ফলাফল পাম, সেই ফলাফলটোত কম দশমিক স্থান লৈয়ে থাকিব, অৰ্থাৎ এইটো লৈহে থাকিব। তাৰমানে কেইটা দশমিক স্থান ৰাখিব পাৰিম? ইয়াত 1টা। তাৰমানে আমি এইখিনিলৈকে ৰাখিব পাৰিম। তাৰমানে ইয়াৰ পৰা আমি বাদ দিম, দশমিকের পিছত 1টা স্থানে রাখিব পাৰিম। তেনেহ'লে আমাৰ আনসারটো কি হৈ গ'ল হয়? 663। এইটো কি লেস দেন 5? 1 যোগ নহ'ব। এইটোৱে হ'ল আমাৰ 2 নম্বৰ নিয়মটো। ঠিক আছে? বুজিছা? যেনেকুৱা আৰু এটা এক্সাম্পল দিওঁ। বিয়োগৰ এটা এক্সাম্পল দিওঁ যে 2.56 minus 2.8, sorry, 2.56 minus 1.6. say 2.56 minus 1.6 equal to
0.96। ইয়াৰ দশমিক স্থান দুটা, ইয়াৰ দশমিক স্থান এটা, তেনেহ'লে এইটো সংখ্যাৰ দশমিক স্থান, এইটো সংখ্যাৰ দশমিক স্থান এটালৈকে ৰাখিব পাৰিম, তাৰমানে এইখিনিলৈকে ৰাখিব পাৰিম। তেনেহ'লে বাদ দিম 6 গ্ৰেটাৰ দেন কি 5, গতিকে ইয়াৰ লগত কি হ'ব, গতিকে ইয়াৰ লগত কি হ'ব 1 যোগ হ'ব, 1 যোগ হ'লে 10 হ'ব, 10 হওঁতে একটো আগত আহিব, তো আনসাৰ হ'ব 1.0। বুজিছা? একেই যদি মই কৰিলোঁ 2.56 প্লাছ 1.6 যোগ কৰিলে কিমান হ'ল হয় 6, আচ্ছা 6, এইটো 1 আৰু 4। ইয়াৰ দশমিক স্থান কেইটা, দুটা, ইয়াৰ দশমিক স্থান কেইটা, এটা, তো এই যোগত এটা দশমিক স্থান থাকিব, তাৰমানে এইটো দশমিক এই স্থান মানে এইখিনিলৈকে ৰাখিব পাৰিম, অৰ্থাৎ আমি 6টো বাদ দিম। যেতিয়া 6টো বাদ দিম ই 5তকৈ ডাঙৰ, গতিকে 1 যোগ হ'ব 4.2। ঠিক আছে, মই ইয়াত এটা নিউমাৰিকেল লিখি দিছোঁ যে 5.74 গ্ৰাম বস্তু এটাই দখল কৰা স্থান 1.2 সেন্টিমিটাৰ কিউব। সাৰ্থক অঙ্কৰ বিবেচনা কৰি বস্তুটোৰ ঘনত্ব নিৰ্ণয় কৰা। 5.74 গ্রাম of a substance occupies 1.2 centimeter cube. Express its density মানে ঘনত্ব, keeping significant figure in view. এইটো অসমীয়া, এইটো ইংলিশ। তো মোৰ শৰীৰটো দেখিছা, মোৰ শৰীৰটো কিমান স্থান দখল কৰিছে, সেই স্থান দখল কৰা কি কয়, আয়তন কয়, ভলিউম কয়। ঘনত্বৰ ফৰ্মুলা তোমালোকে জানা, ঘনত্ব মানে হল ভৰ বাই আয়তন। ঘনত্ব ইংলিছত কয় ডেনসিটি। ঘনত্ব মানে হল এইবিলাক, ভৰ মানে মাস বাই আয়তন মানে ভলিউম, মানে কিমান কিমান ঠাই দখল কৰিছে সেইটোকে আয়তন কয়। তো ভৰ কিমান দিয়া আছে 574 গ্রাম, আৰু আয়তন কিমান দিয়া আছে 1.2 সেন্টিমিটাৰ কিউব। তেনেহ'লে আনসাৰ হয় 4.78333333 ওপৰত গ্রাম পার সেন্টিমিটার কিউব। এতিয়া আহা, এইটো হৰণ দুটা আছে 5.74 1.2, ইয়াৰ সিগনিফিকেন্ট ফিগার 3, ইয়াৰ সিগনিফিকেন্ট ফিগার 2, মানে সার্থক সংখ্যা 3 আৰু 2। তো কম কিমান 2, তেনেহ'লে এই অন্তিম ৰিজাল্ট মানে ফাইনেল ৰিজাল্টত সার্থক অংক কিমান হ'ব লাগিব 2 হ'ব লাগিব। তাৰমানে আমি এইখিনিলৈকে ৰাখিব পাৰিম, 2 হ'বলৈ হ'লে আমাক এইখিনিলৈকে ৰাখিব লাগিব। তেনেহ'লে আমি বাদ কৰ পৰা দিম, 8ৰ পৰা বাদ দিম। এই 8 মানে 8 এই 5তকৈ ডাঙৰ, গতিকে ইয়াত আহি 7ত 1 যোগ হ'ব, তেনেহ'লে পাম গ্রাম পার সেন্টিমিটার কিউব। দেখা ইয়াৰ সিগনিফিকেন্ট ফিগাৰো 2 হ'ল আৰু ইয়াৰো কম, এই ইয়াৰো সার্থক সংখ্যা 2 হ'ল। এই দুটা মূল সংখ্যাৰ ভিতৰত কম কোনটোৰ আছিল, ইয়াৰ আছিল। ইয়াৰ আৰু ইয়াৰ একে হ'লনে? বুজিছা বুজিছা, সেইটোৱে বুজাইছো মই, একদম ইজি। আকৌ এবাৰ বুজাই দিওঁ। তেনেহ'লে ভৰ হ'ল 474 গ্রাম, আয়তন হল 13 সেন্টিমিটার কিউব। এইটো আনসার হয়
3333333 ग्राम पर सेंटीमीटर क्यूब। तो 4.7 एयर सिग्निफिकेंट फिगर 3, 1.3 एयर सिग्निफिकेंट फिगर 2 মানে সার্থক সংখ্যা 2, এই দুটো হল মূল। এই দুটার ভিতৰত কোনটোৰ কম? এইটোৰ কম, তেনেহ'লে অন্তিম ৰিজাল্টটোৰ সার্থক সংখ্যা 2 লৈকে হ'ব লাগিব। তো 2 লৈকে হ'বলৈ হ'লে এইখিনি ৰাখিব লাগিব, তাৰমানে আমি বাদ দিম 8ৰ পৰা। তো 8 গ্ৰেটাৰ দেন কি 5, গতিকে এই 7-ৰ লগত আহি 1 যোগ হ'ব। তো গতিকে আনসাৰটো হ'ল এইটো। দেখা ইয়াৰ এই দুটাৰ ভিতৰত ইয়াৰ সার্থক সংখ্যা কম, ইয়াৰো 2, অন্তিম ৰিজাল্টতো সার্থক সংখ্যা কিমান? 2। থ্যাংক ইউ।